তিনিচুকীয়াত ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ বুধবাৰে লাইখুঁটা স্থাপন। তিনিচুকীয়া জিলাৰ বৰলাইপুলি গাঁৱৰ দামচাও ৰুক্ম বুঢ়াগোহাঁইৰ সমন্বয় ক্ষেত্ৰ উজনি মৰাণকাৰী ৰাজহুৱা খেলপথাৰত আগন্তুক ১৪ আৰু ১৫ জুলাই তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ বুধবাৰে লাইখুঁটা স্থাপন কৰা হয়। টাই আহোমৰ মলুং চাও বকুল বুঢ়াগোহাঁই দেৱে আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় নীতি নিয়মেৰে অনুষ্ঠানটো আৰম্ভ কৰাৰ পাছত বুধবাৰে আটাচু কেন্দ্ৰীয় সমিতি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা তথা দুয়োখন জিলাৰ অন্তৰ্গত কেইবাখনো আঞ্চলিকৰ কৰ্মী উদযাপন সমিতিৰ বিষয়ববীয়া আটাচুৰ প্ৰাক্তন কৰ্মী স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি আৰু গাঁওখনৰ ৰাইজে একেলগে আগন্তুক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ লাইখুঁটা স্থাপন কৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত আটাচুৰ প্ৰাক্তন সভাপতি দামচাও অশ্বিনী চেতিয়া সোঁৱৰণীত বজ্ৰ কণ্ঠ বঁটা প্ৰদান কৰা হ'ব প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাদেৱক। মুকলি সভাত অসমৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিব। দুয়োদিনাৰ সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়াব ক্ৰমে জনপ্ৰিয় শিল্পী মানস ৰবীন আৰু জুবিন গাৰ্গে। আজি এই অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই মই নিজকে বৰ সন্তোষ বুলি ভাবিছোঁ। ইয়াৰ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই আগন্তুক যি এইখন অনুষ্ঠানটো আৰম্ভ কৰিছে তাৰ বাবে আজি তেওঁলোকে প্ৰথম লাইখুঁটা স্থাপন কৰিবৰ বাবে মোকেই আজি ইয়াত নিমন্ত্ৰণ কৰা হৈছে। গতিকে মই সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিয়ে মই এই লাইখুঁটা স্থাপন কৰিলোঁ, এটা সৰস্বতী বন্দনা কৰি তাৰ লাইখুঁটাটো স্থাপন কৰিলোঁ আৰু এইখিনি কৰিবলৈ পাই ভাল লাগিছে। আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই পদক্ষেপত 14-15 তাৰিখে যিটো অনুষ্ঠান আৰম্ভ হৈছে সেইটো শুভ হওক। আজি এতিয়া আমাৰ লাইখুঁটাটো আমি লাই ফং মাই থাপবাই মানে হৈছে স্থাপনা কৰা। এই স্থাপনা কৰিবলৈ আজি মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ আৰু তেওঁলোকৰ যি প্ৰচেষ্টা এইটো মই উদগনি জনাইছোঁ। মোৰ ফালৰ পৰা সদায় তেওঁলোকৰ আশীৰ্বাদ থাকিব। এই আশীৰ্বাদ সকলোখিনি এই অনুষ্ঠানটোৰ জৰিয়তে যদি আমাৰ গাঁৱৰবাসী পৰা অঞ্চলটোৰ গোটেই সদৌ অসমৰ কিবা যি উন্নতি হয় আমাৰ সকলো ল'ৰা ছোৱালীসকলৰ সদৌ হয়। শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে মানে ধৰ্মকাৰ্য ৰাজকাৰ্য এইবিলাকৰ সমূহ কাৰ্যবিলাকত তেওঁলোকে আগবাঢ়িব পৰা সকলোখিনি জ্ঞান নীতি ইয়াত আদৰ্শ এটা পাব। এই আদৰ্শৰে সমন্বিত হৈ সকলো ছাত্ৰ ছাত্ৰী পঢ়া শুনা ল'ৰা ছোৱালীবিলাকেও আগবাঢ়িব পাৰিব। ইয়াত নিশ্চয় ইয়াত এটা আদৰ্শৰ ভেটি হৈ উঠক মই আশা কৰিছোঁ। ইয়াৰ আগলৈকে এই ধৰণৰ অনুষ্ঠানবিলাক যদি আমাৰ ইয়াতে হ'বলৈ পায়, কাৰণ এই অঞ্চলটোৰ আমাৰ এই গাঁওখনৰ প্ৰায় এনেকুৱা অঞ্চল খুব কমেই হয়। গতিকে এই অনুষ্ঠানটোত আগৰণুৱাসকলৰ সভাপতি এতিয়া কৰি গ'ল, তেওঁলোকৰ অনুষ্ঠানৰ যিসকল আগৰণুৱা তেওঁলোকক মই উদগনি জনাইছোঁ। তেওঁলোকে আহক, এনেকুৱা অনুষ্ঠানবিলাক পাতি আমাৰ ল'ৰা ছোৱালী আগলৈ আগবাঢ়ি যাওক, গাঁওখনৰ উন্নতি হওক, সকলো দেশৰ উন্নতি হওক। আৰু ইয়াতে অনুষ্ঠানটোত মই এই লাইখুঁটি পাতিবলৈ পাই নিজকে ধন্যবাদ মানি আজি মই সমূহ ঠাইলৈকে সমগ্ৰ জ্ঞাপন কৰি মোৰ এই বক্তব্য সামৰণি কৰিছোঁ। বৰ্তমান দেখিবলৈ পোৱা যায় টাই ভাষাৰ বহুতো পিছপৰা বুলিয়ে ক'ব লাগিব। সেই বিষয়ত আপোনালোকে কি চৰ্চা কিবা কৰিছে নেকি আগন্তুক দিনত আহিবলগীয়া দিনত কিবা টাই ভাষাৰ কাৰণে? নহয়, এইটো এতিয়া বৰ্তমান এই সদৌ অসম ভিত্তিত ইয়াৰ কাৰণে বহল প্ৰচাৰ হেৰি লৈছে। প্ৰত্যেকখন স্কুলতে শিক্ষা দীক্ষা দিয়াৰ বাবে স্কুলত এটা পাঠ্যক্ৰম আৰম্ভ কৰিব লৈছে আৰু এনেও ভালেমান ল'ৰা ছোৱালী এতিয়া ট্ৰেইন কৰি আনি স্কুলবিলাকত মানে দিবৰ কাৰণে এইবিলাক হৈছে। আৰু এনেও আপোনাৰ টাই আহোম ডেভেলপমেণ্ট পৰিষদ বুলি এটা আছে সদৌ অসমৰ, সেইটোত আমাৰ প্ৰথম পদক্ষেপ আমি অসমৰ 200 পুৰোহিতক 30,000 টকাকৈ সন্মানিত কৰি প্ৰথম তেওঁলোকে পদক্ষেপ আৰম্ভ কৰিছে। এতিয়া তেওঁলোকে সেই অনুষ্ঠানটোৱে আমাৰ IPS ICS পৰীক্ষাৰ কাৰণে পৰিণত কৰিব পৰা। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আমি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৰলাইপুলি আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ আতিথ্যত লগতে বৰলাইপুলিবাসী ৰাইজৰ সহযোগত আমি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 14 আৰু 15 জুলাই তাৰিখে আমি ৰুকমদৰ বৰগোহাঁই সমন্বয় ক্ষেত্ৰৰ আমাৰ তিনিচুকীয়াৰ বৰলাইপুলি উজনি মৰাণকাৰীত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে 14 তাৰিখে আমি পোনপ্ৰথমে আমি পতাকা উত্তোলন, মৈদাম দৰ্পণ আৰু চুকাফাৰ প্ৰতিচ্ছবিত আমি মাল্যপান কাৰ্যসূচী, ঠিক তেনেধৰণে টাই সাংস্কৃতিক বিভিন্ন প্ৰান্তৰ পৰা টাই সাংস্কৃতিক দল আহিব, টাই নৃত্য থাকিব। তেনেধৰণে আমি সন্ধিয়ালৈ আমি
সাংস্কৃতিক সমাৰোহৰ কাৰণে আমি 6 বজাৰ লগে লগে তাৰ সাংস্কৃতিক দলৰ আমি নৃত্য দল আমি উপভোগ কৰিবলৈ পাব ৰাইজে। আৰু সন্ধিয়াৰ ঠিক আপোনাৰ 8 বজাৰ লগে লগে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন দেৱৰ আমি গীতৰ শৰাই আমি ৰাইজৰ আগত আগবঢ়াই দিম। আৰু 15 তাৰিখ হয়তো 15 তাৰিখে থাকিব আমাৰ প্ৰথম মুকলি সভা হিচাপে থাকিব আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ পূৰ্বাঞ্চল সাহিত্যৰ পুষ্প শইকীয়াদেৱ থাকিব। আমাৰ নিৰ্দিষ্ট বক্তাৰূপে আমাৰ থাকিব ডক্টৰ পুষ্প গগৈ ডাঙৰীয়া, আমাৰ বিশিষ্ট বুৰঞ্জীবিদ, অসম চৰকাৰ চাওলুং চুকাফাৰ বঁটাপ্ৰাপ্ত, আৰু ডক্টৰ সন্মানীয় সমুজৰ ভট্টাচাৰ্য ডাঙৰীয়া মুখ্য উপদেষ্টা সদৌ অসম ছাত্ৰ সন্থা। ঠিক তেনেধৰণে তেওঁলোকে এই মুকলি সভাত অংশগ্ৰহণ কৰাৰ লগতে আৰু বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব। আৰু সন্ধিয়া ঠিক আপোনাৰ 10-11 বজাৰ লগে লগেই আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই আমি ৰাইজৰ আগত আমি আগবঢ়াই দিম। আৰু আমি টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় আমাৰ অশ্বিনী চেতিয়াদেৱৰ আমাৰ সোঁৱৰণিত আমি বজ্ৰ কণ্ঠ আমি বঁটা এইবাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি প্ৰতিদিন টাইমৰ সন্মানীয় কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাদেৱক আমি এই বজ্ৰকণ্ঠ আমি প্ৰদান কৰিম। আৰু ঠিক তেনেধৰণে এই দুদিনীয়া কাৰ্যসূচীৰ আমি অসমৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছোঁ, আৰু সকলোৱে আমাক নিশ্চয় এই সহযোগিতা আগবঢ়াব। আশা ৰাখিছোঁ তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল সন্মানীয় ব্যক্তি আহিব সকলোৰে সহযোগত আমাৰ দুদিনীয়া বনৰীয়া কাৰ্যসূচী আমাৰ সফল সমাপ্তি ঘটিব বুলি আমি আশা ৰাখিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।